নমস্কাৰ, বহুদিনৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিহেতু এতিয়া আহাৰ শাওণ মহীয়া একদম পুৰা খেতিৰ দিন আৰু এয়া দেখিছেনে আমাৰ ঘৰটোৰ ওচৰতে আমাৰ কঠীয়ানিখন আছে আৰু বাৰীটো আছে বাৰু অলপ মাজলৈ। আৰু আজি যিহেতুকে কঠীয়া তোলা হ'ব, আমাৰ কাইলৈ 31 তাৰিখ যিহেতু গোজ লোৱা দিন আছে, কাইলৈ গোজ ল'ব আৰু লাহে লাহে এইখিনি ৰুব লাগিব। আৰু এইবাৰ মানে কি অৱস্থা হৈছে, কঠীয়া নিলৈ মানে কঠীয়াখিনি যিহেতু দ কঠীয়া পানী নাই, সেইখিনিৰ কাৰণেও পানী সিঁচিবলগীয়া হৈছে কঠীয়া তুলিবলৈ, নহ'লে বোকাখিনি নাযায় মানে। যিসকলে খেতি কৰে হয়তো বুজি পাইছে। আৰু এয়া দেখিছেনে এই মাটিখিনি, এই যে সেই তাতো আছে আমাৰ এখন কঠীয়ানি দেই। আৰু এই যে দেখিছেনে ডাঙৰ মাটিডৰা, ইয়াত অলপ অলপ পানী আছে। এইদৰে মাটিত মানে আগতে মাছ ধৰি ফুৰোঁ আমি, ৰোৱা ডুব গুচি যায়, ইমানেই পানী হয়। এইবাৰ কিন্তু পানী এইডৰাত এয়াহে আছে। আৰু এইখিনি দেখিছেনে বাম মাটিখিনি পানী একেবাৰে নাই, হাল বাবই পৰা নাই। যিখিনি মানুহৰ দ মাটি সেইখিনি মানুহে এতিয়া মানে মাটি ৰুব পাৰিছে আৰু আমি পানীৰ অভাৱত ৰখি আছোঁ, যিহেতু বৰষুণ নাই। আৰু কাৰ কাৰ ফালে এনেকুৱা হৈছে জনাবচোন। আৰু লাহে লাহে ৰুব লাগিব আৰু বৰষুণৰ আশাতে আমিবোৰ ৰখি আছোঁ। আৰু চাওকচোন ইমান ধুনীয়া হৈ আছে আমাৰ পিছফালৰ দৃশ্যটো, ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আপোনালোককো দেখাওঁ আৰু আপোনালোকেও কেনে পালে জনাবচোন দেই। আৰু এতিয়া আমি কঠীয়া তুলিমেই। এয়া মেচিন এটা আনি থৈছে দেখিছেনে দেউতাই, ঘৰৰে মেচিন বাৰু। পানী সিঁচিব লাগিব, পুখুৰীটো যিহেতু কাষতে আছে সেইকাৰণে বাৰু অলপমান ইমান দিগদাৰো হোৱা নাই, পানীটো সিঁচিব পৰা গৈছে। আৰু এইখন দেখিছেনে, কি বাৰু আপোনালোকে চিনি পাইছেনে কিহৰ পৰা বনোৱা হৈছে? বেচনি মানে দেউতাই বনাইছিলে, কিহৰ পৰা বনাইছে আপোনালোকে জানে যদি ক'বচোন বাৰু। আৰু এইয়া আমি কঠীয়া তোলাৰ আগতে আমাৰ মা আহি কঠীয়া তুলিলেহি। আৰু মায়ে কঠীয়া তোলা আৰম্ভ কৰিলে। মই অৱশ্যে এনেকৈ ইমান কঠীয়া তোলাত পাকৈত নহয় দেই, মাটি অলপমান ৰুব পাৰোঁ কিন্তু কঠীয়াটো ইমান তুলিব নোৱাৰোঁ। মাৰি এডাল লৈহে কঠীয়া তোলোঁ। এইফালে মায়ে তুলিছে কঠীয়া। অলপ কঠীয়াটো তুলিবলৈ অলপ দিগদাৰো হৈছে, যিহেতু দহ মাটি, বালিয়া মাটি হ'লে পটাপট হয় কঠীয়াখিনি তুলি। আৰু এনেকৈ আৰু খেতিৰ দিন আৰম্ভ হৈছে, এতিয়া ৰোৱা তোলা এইখিনি সময় ভালো লাগে। যিসকলে এনেকুৱা পৰিৱেশ নাই পোৱা হয়তো মিছ কৰে, নহয় জানো? কিন্তু আমি সৰুৰ পৰা এনেকুৱা এটা পৰিৱেশতে ডাঙৰ হোৱা, ভাল লাগে। প্ৰত্যেক বছৰে এনেকুৱা দিনকেইটা বহুত বেছি উপভোগ কৰোঁ। এতিয়া পথাৰৰ মাজত গৈ চাহ খোৱা, ৰোৱা, তাৰ মাজতে চাহ খোৱা, আকৌ তাৰ মাজতে ভাত খোৱা, ৰুটি খোৱা, মানে এই সময়খিনি মানে কি ভাল লাগে, মানে বুজাব নোৱাৰা অনুভূতি। এইফালে দেখিছেনে দেউতাই পানী সিঁচি দিছে আৰু এইফালে পেহাইও আহিলে। পেহাইও মানে তেওঁলোকৰ কঠীয়া তুলিছে, সেয়া কাষতে থকাখিনি পেহাহঁতৰ। আৰু এইফালে বাই ভনী দুইজনী লগ লাগি লৈছোঁ। মই দেখিছেনে একদম মাৰি এডাল লৈ লৈছোঁ। এইফালে মা